সফলতা একেদিনাই নাহে, প্ৰতিদিনে কৰা সৰু সৰু প্ৰয়াসে এদিন সেই ডাঙৰ সপোনক সত্যতালৈ নিয়ে। বিফলতাৰ ভয়ত আগবঢ়া বন্ধ নকৰিবা, কিয়নো বিফলতাই তোমাক শক্তিশালী আৰু অভিজ্ঞ কৰি তোলে। যেতিয়া সকলোৱে তোমাৰ ওপৰত সন্দেহ কৰে, তেতিয়া নিজৰ ওপৰত বিশ্বাস ৰাখিবা, কাৰণ তোমাৰ বিশ্বাসেই তোমাৰ একমাত্ৰ শক্তি। এলেহুৱা মানুহৰ সপোন সপোন হৈয়েই থাকে, কিন্তু পৰিশ্ৰমী মানুহৰ সপোনে এদিন সত্যতালৈ পৰিণত হয়। সময়ক বেয়াভাৱে নষ্ট নকৰিবা, কিয়নো সময় এবাৰ পাৰ হৈ গ'ল মানে পুনৰ উভতি নাহে, কিন্তু হেৰুৱা সুযোগৰ বেদনা জীৱনভৰ থাকে। অন্যজনৰ সফলতাৰ ওপৰত কেতিয়াও হিংসা নকৰিবা, কাৰণ নিজৰ কষ্টৰ ফলে এদিন তোমাকো সকলোৱে চিনি পাব। যিসকল মানুহে নিজৰ মনৰ বেয়া চিন্তা নিয়ন্ত্ৰণ কৰিব পাৰে, সি জীৱনৰ সকলো যুদ্ধত জয়লাভ কৰিব পাৰে। প্ৰেম মানে কেৱল সুখৰ নাম নহয়, ই হৈছে আত্মত্যাগ, সহনশীলতা আৰু এজনে আনজনক বুজি লোৱাৰ নাম। নিজক ভাল নোপোৱা আৰু নিজৰ ওপৰত বিশ্বাস নথকা মানুহে জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰে। সেয়েহে প্ৰথমে নিজক ভাল পাব আৰু বিশ্বাস কৰিব শিকক। অন্যক হিংসা কৰা বন্ধ কৰি নিজৰ উন্নতি কৰিবলৈ মনোযোগ দিয়ক, দেখিব আপোনাৰ জীৱন সলনি হ'ব। যিসকল মানুহে নিস্বাৰ্থভাৱে অন্যক সহায় কৰে, ভগৱানে তেওঁক কিবা নহয় কিবা ৰূপত আহি সহায় কৰে। নিজৰ সপোনৰ বাবে কেতিয়াবা কেতিয়াবা ত্যাগ কৰিব লগা হয়, কিন্তু সেই ত্যাগেই তোমাক এদিন সফলতাৰ শীৰ্ষত লৈ যায়। যেতিয়া জীৱন কঠিন হয়, তেতিয়া ভয় নকৰিবা, কিয়নো কঠিন সময়ে তোমাৰ শক্তিৰ পৰীক্ষা কৰে। যিসকল মানুহে নিজক সৰু ভাবি থাকে, সি কেতিয়াও ডাঙৰ কাম কৰিব নোৱাৰে। আত্মবিশ্বাসেই প্ৰথম পদক্ষেপ। প্ৰতিটো দিনেই এটা নতুন সুযোগ। যিদিনাৰ পৰা তুমি আৰম্ভ কৰা, সেইদিনাই জীৱন সলনি হ'ব। নিজৰ অতীতৰ ভুলৰ পৰা শিক্ষা লোৱা মানুহে জীৱনত আগবঢ়াত সৰ্বাধিক সুযোগ লাভ কৰে। যিসকল মানুহে এটা সৰু কামৰ মাজতো সন্তুষ্টি পায়, সি সকলোতকৈ সুখী ব্যক্তি। পৰিশ্ৰমত বিশ্বাস ৰাখিবা, কিয়নো ভাগ্যও সেই মানুহৰ ওচৰলৈ আহে, যিয়ে কেতিয়াও আশা নেহেৰুৱায়। সপোন দেখাটো সহজ, কিন্তু সেই সপোন পূৰণ কৰিবলৈ যে পৰিশ্ৰম লাগে, তাক বুজিবলৈ সাহস লাগে। কঠিন সময়ত নপৰিলে মানুহে নিজৰ শক্তি চিনিবই নোৱাৰে। কষ্টয়ে মানুহক সৰ্বাধিক শক্তিশালী কৰে। অন্যজনৰ সফলতাৰ ওপৰত হিংসা নকৰিবা, কাৰণ তোমাৰ সময় যেতিয়া আহিব, তেতিয়া সকলোৰে চকু তোমাৰ ওপৰত থাকিব। বিফলতা এক প্ৰশ্ন নহয়, ই এটা পাঠ, যিয়ে তোমাক সফলতাৰ নতুন দিশ দেখুৱায়। প্ৰতিটো যাত্ৰাই এটা কঠিন পদক্ষেপেৰে আৰম্ভ হয়, কিন্তু আগবঢ়াৰ সাহসেই তোমাক সৰ্বাধিক দূৰলৈ লৈ যায়। প্ৰেম মানে কেৱল সুখৰ নাম নহয়, ই হৈছে সহনশীলতা, বিশ্বাস আৰু আত্মত্যাগৰ নাম। যিসকল মানুহে সকলো বিপদত শান্ত থাকে, সি জীৱনৰ সকলো পৰীক্ষাত জয়লাভ কৰে। কেতিয়াও নিজক সৰু নাভাবিব, কিয়নো ডাঙৰ ডাঙৰ কাম
সদায় সৰু পদক্ষেপেৰেই আৰম্ভ হয়। পৰিশ্ৰম আৰু বিশ্বাস এই দুয়োটাই যদি থাকে তেনেহ'লে তোমাক কোনো শক্তিয়ে ৰখাব নোৱাৰে। সফলতা নিশ্চিত। যিসকল মানুহে নিজৰ ভুল স্বীকাৰ কৰে সি জীৱনত সৰ্বাধিক আগবাঢ়ে। সফলতাৰ পথ সহজ নহয়, কিন্তু যি ধৈৰ্য ৰাখে সি গন্তব্যত পোহৰ পায়। নিজৰ মনৰ ভয়ক জয় কৰা মানেই জীৱনৰ সৰ্বাধিক যুদ্ধত জয়লাভ কৰা।